তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যদি আপোনালোকে চৰকাৰী টয়লেট পোৱা নাই, তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লওক, কাৰণ নতুন ৱেবছাইট আহি গৈছে। তো আপোনালোকে এই মাহৰ শেষতে কিন্তু আপোনালোকে চৰকাৰী টয়লেটৰ টকা লাভ কৰিব ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক। নতুন ৱেবছাইট আহি গৈছে, নতুন পৰ্টেল আহি গৈছে। তো কেনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আপোনালোকে আবেদন কৰিব, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই, তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ লওক। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ এপ্লাই কৰিব। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই চৰকাৰী টয়লেটৰ বাবে নতুন ৱেবছাইটত আবেদন কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সৰ্বপ্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওঁতে আপোনালোকে ছাইডত আপুনি চাব পাৰিছে এপ্লিকেণ্ট লগইন। তো ইয়াতে আপোনালোকে লগইন আইডিটো, পাছৱাৰ্ডটো আৰু কেপচাৰটো ফিল কৰি আপোনালোকে লগইন বাটনত ক্লিক কৰিব লাগিব। তো এই লগইন আইডি আৰু পাছৱাৰ্ডটো আপোনালোকে কেনেকৈ পাব? প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, ইয়াৰ পিছতে আপোনালোকে লগইন আইডি পাছৱাৰ্ডটো আপোনালোকে লাভ কৰিব। চাওঁতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লগা হ'লে তলত আপুনি চাব পাৰিছে নিউ ইয়াতে এপ্লিকেণ্ট, ক্লিক হিয়াৰ, নিউ এপ্লিকেণ্ট। তো আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব। তো আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে চাওক ওপৰত লিখা আছে এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন, আপুনি চাব পাৰিছে। প্ৰথমতে আপোনাৰ নামটো দিব, তাৰপিছত মোবাইল নম্বৰটো দিব, ইমেইল আইডিটো দিব, তাৰপিছত আপোনাৰ এড্ৰেছটো আপোনালোকে ফুল এড্ৰেছটো আপোনালোকে ইয়াতে দি দিব, তাৰপিছত ষ্টেটটো ছিলেক্ট কৰিব লাগিব, তাৰপিছত আইডি টাইপ। তো আপোনালোকে আইডি ছিলেক্ট কৰিব লাগিব। আপোনাৰ যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব, ইয়াতে আপোনাৰ পেন কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, পাছপৰ্ট আছে, তিনিটা ডকুমেণ্টছ আছে। ইয়াৰ পৰা আপুনি কোনটো দিব বিচাৰে সেইটো আপুনি ইয়াতে ছিলেক্ট কৰিব লাগিব। মই ইয়াতে পান কাৰ্ডটো দি দিম, তো পান কাৰ্ডটো ইয়াতে ছিলেক্ট কৰি লৈ লৈছোঁ। তাৰপিছত আপোনাক তলত আপোনাৰ পান কাৰ্ড নম্বৰটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে তলত আপুনি চাব পাৰিছে ৰেজিষ্টাৰ বুলি। তো আপোনালোকে এই ৰেজিষ্টাৰ বাটনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে নাম, মোবাইল নম্বৰ, ইমেইল আইডি, এড্ৰেছ, ষ্টেট এইবোৰ দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব লাগিব। তো আপোনালোকে ৰেজিষ্টাৰ বাটনত ক্লিক কৰি দিব। মই এইটো ফিল কৰি আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। তো ৰেজিষ্টাৰ বাটনত ক্লিক কৰাৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাই ইয়াতে লিখা আছে ইয়'ৰ ৰেজিষ্ট্ৰেশ্যন হেভ বিন ছাকচেছফুলি ডান ইয়'ৰ লগইন আইডি। তো ইয়াতে আপোনালোকে লগইন আইডিটো আপোনালোকে ইয়াতে পাই যাব। তো এই লগইন আইডিটো দি আপোনালোকে লগইন হ'ব লাগিব। তো আপোনালোকে এই লগইন আইডিটো ভালকৈ ৰাখি থৈ দিব। আপুনি স্ক্ৰীনশ্বট ল'ব পাৰিব, আপোনালোকে কপি কৰি ভালকৈ আপুনি লিখি থৈ দিব পাৰিব, আপুনি স্ক্ৰীনশ্বট লৈ আপোনালোকে ভালকৈ থৈ দিব পাৰে। তো আপোনালোকে এই যিটো লগইন আইডি, এই লগইন আইডিটো কিন্তু লগইন হোৱাৰ সময়ত কিন্তু প্ৰয়োজন হ'ব, সেইকাৰণে আপোনালোকে লগইন আইডিটো ভালকৈ ৰাখি থৈ দিব। তো এই লগইন আইডিটো ৰখাৰ পিছত আপোনাক চাগে তলত আপোনাক হোম বুলি বটন দি আছে, তো হোম বটনত আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে হোম বটনত ক্লিক কৰিব, আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপোনাক চাওক এই যিটো লগইন আইডি পাইছে, সেই লগইন আইডিটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত পাছৱৰ্ড যিটো পাইছে, সেই পাছৱৰ্ডটো আপুনি ইয়াতে দিব লাগিব। পাছৱৰ্ডটো আপোনালোকে কেনেকৈ পাব? পাছৱৰ্ডটো কিন্তু আপোনাক দিয়া নহয়। পাছৱৰ্ডটো আপোনাক কেনেকৈ পাব সেইটো মই আপোনাক জনাই দি আছোঁ। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাওক আপোনালোকে ইয়াতে এটা অপশ্যন দিয়া আছে এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱৰ্ড। তো এপ্লিকেণ্ট গেট ওৱান টাইম পাছৱৰ্ড। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনাক ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো প্ৰথমতে কিন্তু আপোনাক এপ্লিকেণ্ট আইডিটো দিব, কিন্তু পাছৱৰ্ডটো দিয়া নহ'ব। পাছৱৰ্ডটো আপোনালোকে পাছৱৰ্ডটো বনাব লাগিব। এতিয়া আপোনাৰ যিটো লগইন আইডি পাইছে, লগইন আইডিটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপুনি যিটো ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ইমেইল আইডি দিছে, সেই ইমেইল আইডিটো আপুনি ইয়াতে দি দিব। তাৰপিছত কেপচাৰটো ফিল কৰিব। ফিল কৰাৰ পিছত আপোনালোকে চেণ্ড ওৱান টাইম পাছৱৰ্ড। তো চেণ্ড ওৱান টাইম পাছৱৰ্ডত আপোনাক ক্লিক কৰিব লাগিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ ইমেইলত বা আপোনাৰ মোবাইল নম্বৰত কিন্তু পাছৱৰ্ডটো চেণ্ড কৰি দিব। পাছৱৰ্ডটো চেণ্ড কৰাৰ পিছত আপোনালোকে যেতিয়া আপোনালোকে ইয়াতে লগইন হ'ব, যেতিয়া আপোনালোকে লগইন আইডি আৰু পাছৱৰ্ডটো দি কেপচাৰটো ফিল কৰি যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব, লগইনত ক্লিক কৰাৰ লগে লগে কিন্তু পাছৱৰ্ড চেঞ্জ বুলি এটা অপশ্যন আহিব। তো যিটো আপোনাৰ পাছৱৰ্ড দিছে, সেই পাছৱৰ্ড চেঞ্জ বুলি এটা অপশ্যন আহিব। পাছৱৰ্ডটো আপোনালোকে ভালকৈ মনত ৰখাকৈ পাছৱৰ্ড এটা বনাই ল'ব। বনাই লৈ আপোনালোকে কনফাৰ্ম বটনত ক্লিক কৰি দিব। তো ইয়াতে মোৰ অলৰেডি আইডি পাছৱৰ্ড বনোৱা আছে। তো মই এতিয়া লগইন হৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপোনালোকে এপ্লাই কৰিব চৰকাৰী টয়লেটৰ বাবে। তো ইয়াতে মই লগইন হৈ আপোনাক নেক্সট ষ্টেপটো আপোনাক দেখাই দি আছোঁ। তো লগইন বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। ইয়াতে আপোনাৰ নাম চাব পাৰিব, ইয়াতে আপোনাৰ ইমেইল আইডিটো চাব পাৰিব, মোবাইল নম্বৰটো চাব পাৰিব। ইয়াতে আপোনাৰ সকলো ইয়াতে দিয়া হৈছে, পেন কাৰ্ড, আইডি নম্বৰ সকলো কিন্তু ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে ডিটেইলছটো আপুনি ইয়াতে আহি যাব। তো এতিয়া আপোনাৰ চাওক স্ক্ৰল ডাউন কৰিব, আৰু স্ক্ৰল ডাউন কৰি চাই আপোনালোকে এইখন ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব। ইয়াতে কিন্তু আপোনাক দিয়া হৈছে, ইয়াতে আপোনাৰ যিটো আপোনাৰ ডিটেইলছটো আপোনাক দিয়া হৈছে, ফটো চাইজ কি হ'ব লাগিব, কিমান MB ভিতৰত হ'ব লাগিব, কি ফৰ্মেটত আপোনাক দিব লাগিব, ইয়াতে কিন্তু আপোনাক দিয়া হৈছে। এইটো আপোনালোকে ভালকৈ মনত ৰাখিব, ভালকৈ আপোনালোকে চাই ল'ব। এতিয়া আপোনাক চাওক স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি চাই প্ৰথমতে আপোনাক চাগে আপোনালোকে
ষ্টেটটো কিন্তু ইয়াতে অটোমেটিক সিলেক্ট কৰাই থাকিব, আপোনাক দিব নালাগে। এতিয়া আপোনাক নিজৰ ডিষ্ট্ৰিক্টখন সিলেক্ট কৰিব লাগিব, ইউএলবি নেমটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব, তাৰপিছত ৱাৰ্ড নম্বৰটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব। তাৰপিছত চাইতে আপোনালোকে তলত স্ক্ৰল কৰিব বি নম্বৰ, চাইতে আপোনালোকে বি নম্বৰ টয়লেট অনাৰ্ছ পাৰ্টিকুলাৰ আপুনি চাব পাৰিছে। এতিয়া আপোনাৰ নামটো ইয়াতে দিব লাগিব, আপোনাৰ নামটো ইয়াতে দি দিব, জেণ্ডাৰটো আপুনি ইয়াতে সিলেক্ট কৰি লৈ ল'ব, তাৰপিছত ফাদাৰ বা হাজবেণ্ড নেমটো আপুনি ইয়াতে দি দিব, যদি মহিলাই কৰি আছে তো হাজবেণ্ডৰ নামটো দিব, তাৰপিছত 4 নম্বৰত আপোনালোকে মোবাইল নম্বৰটো দিব, এক্টিভ থকা মোবাইল নম্বৰ দিব, 5 নম্বৰত আপোনাক ৰেচিডেণ্টেল এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব, 6 নম্বৰত আপোনাক ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট, তো আপোনাৰ অলৰেডি টয়লেট আছে নেকি সেইটো আপোনাৰ ইয়াতে সোধা হৈছে। যেতিয়া চিলেক্টত ক্লিক কৰিব ইয়াতে চাইতে আপোনালোকে যদি আপোনাৰ নট এক্সিষ্টিং, যদি আপোনাৰ চৰকাৰী টয়লেট পোৱা নাই তো নট এক্সিষ্টিংটো আপুনি সিলেক্ট কৰিব। তাৰপিছত চাইতে আপোনালোকে 7 নম্বৰত চাইতে আপোনালোকে আধাৰ লিংকেড, তো আধাৰ লিংকেড চাইতে আপোনালোকে ইয়েছ সিলেক্ট কৰিব। আধাৰ লিংকেড ইয়াতে ন সিলেক্ট কৰি আছে, আপুনি ইয়াতে কৰিব নালাগে, ইয়াতে অটোমেটিক আহি গৈছে। তাৰপিছত ইয়াতে 8 নম্বৰ চাইতে আপোনালোকে ডু ইউ হেভ এ আধাৰ নম্বৰ, তো আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে আপোনাক দিব লাগিব। এইটো আপোনালোকে ন সিলেক্ট নকৰিব, এইটো আপোনালোকে ইয়েছ সিলেক্ট কৰিব। আপুনি ইয়েছ সিলেক্ট কৰি লৈ ল'ব। ইয়েছ সিলেক্ট কৰাৰ পিছত আপোনাক ইয়াতে দিব লাগিব আধাৰ কাৰ্ড নম্বৰ, তো আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো ইয়াতে দি দিব। দিয়াৰ পিছত চাইতে আপোনালোকে 9 নম্বৰৰ চাইতে আপোনালোকে ডু ইউ ওৱান টু চাইতে এভেল পল্ক চাইতে আপোনাক দিয়া হৈছে কনষ্ট্ৰাকশ্যন অফ টয়লেটছ বাই দ্য ইউএলবি, তাত আপুনি চাব পাৰিছে। তো এতিয়া আপোনাৰ চাগে ইয়াতে ইয়েছ আৰু ন দিয়া আছে। যদি আপোনালোকে নিজে বনাব বিচাৰে তো আপোনালোকে ন সিলেক্ট কৰিব, আৰু যদি আপোনালোকে সেলফ হেল্প গ্ৰুপৰ জৰিয়তে বনাব বিচাৰে তো আপোনালোকে ইয়েছ সিলেক্ট কৰিব। যদি আপোনালোকে ইয়েছ সিলেক্ট কৰে তো আপোনাৰ টকা কিন্তু বেংকত লাভ নকৰিব, একাউণ্টত লাভ নকৰিব। যদি নিজে বনাব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াতে ন সিলেক্ট কৰিব। তাৰপিছত চাইতে আপোনালোকে 9 নম্বৰ এ চাইতে আপোনালোকে বেংকৰ ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব। তো প্ৰথমতে IFC কোডটো দিব, তাৰপিছত একাউণ্ট নম্বৰটো দিব, তাৰপিছত কনফাৰ্ম কৰি ল'ব একাউণ্ট নম্বৰটো। আৰু এই যিটো একাউণ্ট নম্বৰটো দিব এইটো আপোনালোকে ভালকে দিব, আপোনাৰ পাছবুকত ভালকে চাই আপোনালোকে দিব, কাৰণ আপোনাৰ যিটো টকা চৰকাৰী টয়লেট বনোৱাৰ বাবে যিটো টকা আপোনাক দিয়া হ'ব সেই টকাটো আপোনাৰ বেংক একাউণ্টত দিয়া হ'ব। তো সেইকাৰণে আপোনালোকে এই বেংক একাউণ্টটো আপোনালোকে ভালকে দি দিব। তাৰপিছত চাগে আপোনালোকে এতিয়া আপোনাক দিব লাগিব পাছবুক ফাৰ্ষ্ট পেজ স্কেন কপি। তো আপোনাৰ যিটো বেংকৰ পাছবুক আছে সেই পাছবুকখন আপোনাক কিন্তু ইয়াতে আপলোড দিব লাগিব। ইয়াতে আপোনাৰ ফৰ্মেটটো দিয়া হৈছে, চাইজটো আপোনাক দিয়া হৈছে 100 KB ভিতৰত হ'ব লাগিব। তো আপোনালোকে 100 KB ভিতৰত বনাই আপোনাক ইয়াতে পাছপোৰ্ট যিটো আপোনাৰ পাছবুক সেই পাছবুকটো ইয়াতে আপলোড দিব। তাৰপিছত 10 নম্বৰৰ চাইতে আপোনালোকে ফটোগ্ৰাফ অফ এপ্লিকেণ্ট, তো আপোনাৰ ফটো 1 কপি আপুনি ইয়াতে আপলোড দিব লাগিব। ইয়াতে আপোনাৰ ফৰ্মেটটো দিয়া হৈছে, আৰু আপোনাৰ যিটো KB কিমান ফৰ্মেটত দিব লাগিব, কিমান KB ভিতৰত হ'ব লাগিব ইয়াতে আপোনাক দিয়া হৈছে 50 KB ভিতৰত হ'ব লাগিব, তেতিয়াহে কিন্তু ইয়াতে একচেপ্ট হ'ব। তো আপোনাক নিশ্চয় গম পালে। তো আপোনাৰ যিটো বেংকৰ পাছবুক সেইটো আপুনি ইয়াতে আপলোড দিব, আৰু ফটো 1 কপি আপুনি ইয়াতে আপলোড দি দিব। তাৰপিছত আপোনালোকে ইয়াতে এটা বক্স দিয়া আছে, বক্সত টিক মাৰ্ক লগাব, লগাৰ পিছত আপোনালোকে এপ্লাই বাটনত ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে এপ্লাই বাটনত ক্লিক কৰিব তো এইটো আপোনাৰ এপ্লাই হৈ যাব। এপ্লাই বাটনত ক্লিক কৰাৰ পিছত কিন্তু আপোনাৰ এটা ৰিচিপ্ট দিয়া হ'ব, সেই ৰিচিপ্টখন আপোনালোকে ভালকে ৰাখি থৈ দিব। আৰু এই টকাটো আপোনাৰ যিটো চৰকাৰী টয়লেট বনোৱাৰ যিটো টকা সেইটো আপোনাৰ কিন্তু এইটো মাহতে পোৱাৰ বহুত চান্স আছে, কাৰণ নতুন এটা আপডেট আহিছে, নতুন নিউজ আহি গৈছে। তো যিসকলে এতিয়ালৈকে চৰকাৰী টয়লেট পোৱা নাই তো সেইসকলে যদি এই নতুন ৱেবছাইটৰ জৰিয়তে যদি আবেদন কৰে তেনেহ'লে আপোনালোকে এই মাহৰ ভিতৰতে কিন্তু লাভ কৰিব চৰকাৰী টয়লেটৰ টকা 20,000। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে যদি চৰকাৰী টয়লেট এতিয়ালৈকে পোৱা নাই তো দেৰি নকৰিব, সোনকালে আপোনালোকে আবেদন কৰি লৈ ল'ব। আৰু এই ৱেবছাইটটোৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। তো তাতে ক্লিক কৰি আপোনালোকে এইটো ৱেবছাইটত আহি আপোনালোকে আবেদন কৰি লৈ ল'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো আৰু এটা কথা জনাই দিওঁ, আপোনালোকে যদি আপোনালোকে মোৰ ইনষ্টাগ্ৰাম চেনেলত যদি আপোনালোকে জইন হ'ব বিচাৰে, ইনষ্টাগ্ৰামত যদি মোৰ জইন হ'ব বিচাৰে তো মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে মোৰ ইনষ্টাগ্ৰামত জইন হ'ব পাৰে। তো আপোনালোকে ইনষ্টাগ্ৰামত পাৰ্চনেলি মোক মেছেজ কৰিব পাৰিব। আৰু যদি আপোনালোকে মোৰ ফেচবুক পেজত যদি আপোনালোকে জইন হোৱা নাই তো আপোনালোকে ফেচবুক পেজত আপোনালোকে জইন হ'ব পাৰে। আৰু আপোনালোকে যদি ইনষ্টাগ্ৰামত যদি মোৰ ইনষ্টাগ্ৰাম আইডিত যদি আপোনালোকে জইন হ'ব বিচাৰে তো আপোনালোকে জইন হ'ব পাৰে। আৰু আপোনালোকে যদি হোৱাটছআপ চেনেলত যদি আপোনালোকে জইন হ'ব বিচাৰে সেইটোও কিন্তু আপোনালোকে পাৰিব। তো তিনিটাৰে লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে হোৱাটছআপ চেনেলত মোৰ জইন হ'ব, আৰু ইনষ্টাগ্ৰাম চেনেলতো জইন হ'ব, আৰু আপোনালোকে মোৰ ফেচবুক পেজতো আপোনালোকে জইন হৈ ল'ব। কাৰণ আপোনালোকে যদি কিবা সুধিব লগা থাকে আপোনালোকে মোক পাৰ্চনেলি মেছেজ কৰিব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো এনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি লৈ ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ৱেবছাইটৰ জৰিয়তে চৰকাৰী টয়লেটৰ বাবে আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।